কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। কেওট সম্প্ৰদায়ক অনুসূচিত জাতিৰ অন্তৰ্ভুক্তকৰণ সম্পৰ্কত অনুসূচিত জাতি কেন্দ্ৰীয় সমিতি আৰু গোলাঘাট জিলা সমিতিয়ে বাহিৰ কৰে জোৰ সমদল। উল্লেখযোগ্য যে গোলাঘাটৰ জেলমনিৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰলৈ সমদল কৰি আহি সংগঠনটোৱে লাওভগা তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় অৰ্ধশতাধিক সমদলকাৰীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ৰেবু হাজৰিকাই। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আজি 4টা দিন ধাৰাসাৰ আমি লাগি আছো। আমি লাগি থকা কাৰণ এটাই যে আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এটা কাৰণে লাগি থকা হৈছে যে আমি অনুসূচিত জাতি ৰাইজৰ কাৰণে আমি সদায় মাত মাতি আহিছো। আমাৰ সংগঠনে আমি জাতিৰ কাৰণে কাম কৰি আহিছো। ইয়াত দেখা পোৱা গৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিত দাস আৰু আমাৰ এই যে ভৱেন্দ্ৰনাথ ভৰালী আৰু ভৱেন্দ্ৰনাথ ভৰালীৰ লগত 2-3টামান সংগঠনৰ আচলতে কথাকথিত নেতা আৰু তেখেতলোকে কোনো সংগঠনৰ পৰা বহিষ্কৃত নেতা। এই বহিষ্কৃত নেতাকেইজনে পীযুষ হাজৰিকাৰ লগত ভৰি মালিচ কৰি থকা বিষয়াকেইজনে আচলতে এটা সম্প্ৰদায়ক আমাৰ অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰি বিচাৰিছে আৰু আমি কোনো কাৰণে তেখেতলোকক আমি অন্তৰ্ভুক্ত কৰিব নিদিওঁ। অন্তৰ্ভুক্ত কিয় কৰিব দিম? আমাক BR আম্বেদকাৰ দি যোৱা সংবিধানৰ যি অধিকাৰত আমি আচলতে প্ৰাপ্য পাইছোঁ, সেই প্ৰাপ্য আমি বেলেগক দিব নিবিচাৰোঁ। যিহেতু আমাক লঞ্চিত বঞ্চিত কৰা ব্যক্তি বুলি ভাবে, যিটো নিজকে উচ্চ বৰ্ণ ব্যক্তি বুলি ভবা ব্যক্তিসকলে এতিয়া কিন্তু অনুসূচিত জাতিত অন্তৰ্ভুক্ত হ'বৰ কাৰণে তেখেতলোকে আচলতে কিহৰ কাৰণে অন্তৰ্ভুক্ত হ'ব বিচাৰিছে? আমি ইয়াত আচলতে গোন্ধ পাইছোঁ ইয়াত যে বৰ্তমানৰ মন্ত্ৰী এই যে ৰঞ্জিত দাসৰ এতিয়া তেখেতৰ সমষ্টি নাইকিয়া হ'ল। এই সমষ্টি নাইকিয়া হোৱাত তেখেতে এতিয়া কি কৈছে, অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হ'বৰ কাৰণে 16টা জাতিৰ আচলতে 16টা উপজাতিৰে আমাৰ অনুসূচিত জাতি গঠিত হোৱা জাতি, কিন্তু আমাৰ তাত অন্তৰ্ভুক্ত হৈ পেলাই তেখেতে সংৰক্ষণৰ পদৰ পৰা যি তেখেতে মন্ত্ৰী আৰু বিধায়ক হ'ব বিচাৰে তেখেতক সকীয়াই দিছোঁ। স্পষ্ট কথা। আচলতে যিখিনি বৰ্তমানৰ কেওট সম্প্ৰদায়, সেই কেওট সম্প্ৰদায়টো আমাৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হ'বৰ কাৰণে কেওটৰ আপোনাৰ এটা সংগঠন আছে, সন্মিলন এটা সংগঠন আছে। সেই সংগঠনে আচলতে অন্তৰ্ভুক্ত হ'বৰ কাৰণে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিছে আৰু স্মাৰকপত্ৰ দিছে যিটো সময়ত 6টা জনগোষ্ঠীক যিটো আচলতে দিব লাগে, মৰ্যাদা দিব লাগে, সেই মৰ্যাদা দিয়া নাই। কিন্তু অনুসূচিত জাতিৰ মানুহক তাৰপিছত দুৰ্বল পায়, তেখেতলোকে যিখিনি আচলতে বুদ্ধি কৰিছে, অন্তৰ্ভুক্ত কৰাৰ যি চেষ্টা কৰিছে, সেইটো আমি কোনো কাৰণে হ'বলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, আমাৰ এটাই স্পষ্ট কথা, আমি কেওটসকলক আমাৰ জাতিটোত অন্তৰ্ভুক্ত কৰিব নিদিওঁ আৰু তাৰ হৈ আমি তীব্ৰ আন্দোলন কৰিবলৈ আমি আৰু সাজু আছো। আজি আমি গোলাঘাট জিলা সমিতি আৰু আমাৰ জেলমনিৰ আঞ্চলিক সমিতিৰ লগত মই কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে মই তেখেতৰ লগত সহযোগিতা কৰিছোঁ। আজি জেলমনিৰ পৰা আমি লাওভগাই তিনিআলিলৈ প্ৰায় আমি 2.5 কিলোমিটাৰ খোজকাঢ়ি আহি ইয়াত আমি জোৰ সমদল কৰিছোঁ আৰু আমাৰ স্পষ্ট কথা, চৰকাৰক আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ যে আমাক ঠগাৰ বুদ্ধি নকৰিব আৰু পীযুষ হাজৰিকাৰ লগত থকা আংগু পাংগুসকলক সকীয়াই দিব বিচাৰিছোঁ। আমি কোনো কাৰণে তেখেতলোকক অনুসূচিত জাতিৰ লগত অন্তৰ্ভুক্ত হ'বৰ কাৰণে কোনো কাৰণে নিদিওঁ আৰু আপোনালোকক সকীয়াই দিছোঁ। জয় আই অসম, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। ডেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।